Between whom was the first battle of the Tarain fought? কাৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? Correct answer is option C. Between Muhammad Ghori and Prithviraj Chauhan. Muhammad Ghori আৰু Prithviraj Chauhanৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। Next question to চাওঁ। Who is the father of the White Revolution in India? ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ কোন? এয়া শুদ্ধটো হৈছে অপচন বি ভাৰ্গিছ কুৰিয়ান। ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ হৈছে ভাৰ্গিছ কুৰিয়ান। Next question to হৈছে The remains of which animal have not been found in the Indus Valley civilization? হিন্দু উপত্যকা সভ্যতাত কোনটো প্ৰাণীৰ অৱশিষ্ট পোৱা নাছিল? Correct answer is option A lion. হিন্দু উপত্যকা সভ্যতাত সিংহৰ অৱশিষ্ট পোৱা নাছিল। Next question to চাওঁ। In whose court did the famous Greek ambassador Megasthenes come to India? গ্ৰীচৰ বিখ্যাত ৰাষ্ট্ৰদূত মেগাস্থেনিছ কাৰ দৰবাৰত ভাৰতলৈ আহিছিল? ইয়া শুদ্ধটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত গ্ৰীচৰ বিখ্যাত ৰাষ্ট্ৰদূত মেগাস্থেনিছ ভাৰতলৈ আহিছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ইণ্ডেড দা ডুৱেল ৰুল? দ্বৈত শাসন কোনে সমাপ্ত কৰিছিল? কাৰেক্ট আনসাৰ হৈছে অপচন সি ৱাৰেন হেষ্টিংছ। ইংৰাজ বিষয়া ৱাৰেন হেষ্টিংছে দ্বৈত শাসন সমাপ্ত কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে The Redcliffe Line is located in which middle of the country? Redcliffe Line কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰটো হৈছে অপচন বি between India and Pakistan. ভাৰত আৰু পাকিস্তানৰ মাজত Redcliffe Line অৱস্থিত। পিছৰ প্ৰশ্নটো চাওঁ। The McMahon Line is located in the middle of which country? McMahon Line কোনখন দেশৰ মাজত অৱস্থিত? এয়া শুদ্ধটো হৈছে অপচন এ between India and China. ভাৰত আৰু চীনৰ মাজত McMahon Line অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে Who started the Khilafat movement? খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিল? কাৰেক্ট আনসাৰ হৈছে অপচন ডি আলী বন্ধু। আলী বন্ধুৱে খিলাফত আন্দোলনৰ আৰম্ভ কৰিছিল। নেক্সট কোৱেশ্চনটো চাওঁ। Which of the following states started the first কুকা movement? তলৰ কোনখন ৰাজ্যত প্ৰথম কুকা আন্দোলন আৰম্ভ হৈছিল? কাৰেক্ট আনসাৰ হৈছে অপচন সি পাঞ্জাব। ভাৰতৰ পাঞ্জাব ৰাজ্যত প্ৰথম কুকা আন্দোলন আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the capital of Finland? ফিনলেণ্ডৰ ৰাজধানী কি? উত্তৰটো হৈছে অপচন সি হেলচিনকি। ফিনলেণ্ডৰ ৰাজধানী হৈছে হেলচিনকি। নেক্সট কোৱেশ্চনটো হৈছে What is the capital of Jamaica? জামাইকাৰ ৰাজধানী কি? কাৰেক্ট আনসাৰ হৈছে অপচন বি কিংষ্টন। জামাইকাৰ ৰাজধানী হৈছে কিংষ্টন। নেক্সট কোৱেশ্চনটো হৈছে Who is the first president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কোৱেশ্চনটো হৈছে Who is the first Muslim president of India? ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল? কাৰেক্ট আনসাৰ হৈছে অপচন সি ডক্টৰ জাকিৰ হুছেইন। ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি আছিল ডক্টৰ জাকিৰ হুছেইন। নেক্সট কোৱেশ্চনটো হৈছে Who is the first woman to win a bronze medal in Olympic women's wrestling? অলিম্পিক মহিলা মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? কাৰেক্ট আনসাৰ হৈছে অপচন এ সাক্ষী মালিক। অলিম্পিক মহিলা মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল সাক্ষী মালিক। নেক্সট কোৱেশ্চনটো হৈছে Who was the author of the হৰ্ষচৰিত? হৰ্ষচৰিতৰ ৰচক কোন আছিল? কাৰেক্ট আনসাৰ হৈছে অপচন বি বানভট্ট। বানভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ 9 মাৰ্চত অনুষ্ঠিত হ'ব লগা নন টেকনিকেল এক্সামৰ বাবে আমি কিছুমান ইম্পৰ্টেণ্ট PDF নোটছ বনাইছোঁ। তো সেই PDF নোটছখিনি যদি এতিয়াৰ পৰা আপোনালোকে ভালকৈ পঢ়ি থাকে বহুতো কুৱেশ্যন তাৰ পৰা কমন পৰিব। আমাৰ 12 তাৰিখে যিটো এক্সাম হৈ গৈছিলে টেকনিকেল এক্সামৰ তাত বহুতো কুৱেশ্যন 50 পৰা 60% কুৱেশ্যন এই নোটছবিলাকৰ পৰা কমন পৰিছে আৰু ইউটিউব ভিডিঅ'বিলাকৰ পৰা কমন পৰিছে। তো মাত্ৰ 49 টকা পে' কৰিলে এই গোটেইখিনি নোটছ আপোনালোকে পাই যাবগৈ। 16টামান PDF আপোনালোকক পঠাই দিম।
তো ভাবি চাওক মাত্ৰ 49 টকাত বা 50 টকাতে আপোনালোকে ইমান গাল নোটছ পাই যাব আৰু এতিয়াৰ পৰা ভালকে পঢ়ি থাকিব পাৰিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰি মাত্ৰ 49 টকা পে কৰি দিলে আমি গোটেইখিনি নোটছ আপোনালোকক দি দিম ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা বুক ৰিটেন বাই জৱাহৰলাল নেহৰু জৱাহৰলাল নেহৰুৱে লিখা গ্ৰন্থখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন বি দা ডিসকভাৰী অফ ইণ্ডিয়া দা ডিসকভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন জৱাহৰলাল নেহৰুৱে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা কাৰেন্সি অফ মালয়েছিয়া মালয়েছিয়াৰ মুদ্ৰা কি ইয়াৰ শুদ্ধটো হৈছে অপচন সি ৰিংগিত মালয়েছিয়াৰ মুদ্ৰা হৈছে ৰিংগিত নেক্সট কোৱেশ্চনটো হৈছে দা নেশ্যনেল কাৰেন্সি অফ বাংলাদেশ ইজ বাংলাদেশৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট আনসাৰ হৈছে অপচন সি টাকা বাংলাদেশৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে টাকা নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ইজ দা ক্লোজেষ্ট প্লেনেট টু দা সান তলৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি মাৰ্কিউৰি মাৰ্কিউৰি বা বুধ গ্ৰহ হৈছে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্চনটো হৈছে হুইচ টু প্লেনেটছ অফ দা সোলাৰ সিস্টেম হেভ নো নেচাৰেল স্যাটেলাইটছ সৌৰজগতৰ কোন দুটা গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই কাৰেক্ট আনসাৰ হৈছে অপচন সি মাৰ্কিউৰি এণ্ড ভেনাছ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা নৰ্থ কোৰিয়ান পাৰ্লিয়ামেণ্ট উত্তৰ কোৰিয়াৰ সংসদৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি সুপ্ৰিম পিপলছ এছেম্বলি উত্তৰ কোৰিয়াৰ সংসদৰ নাম হৈছে সুপ্ৰিম পিপলছ এছেম্বলি নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ জাপানিজ পাৰ্লিয়ামেণ্ট জাপানৰ সংসদৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ডাইট জাপানৰ সংসদটোৰ নাম হৈছে ডাইট নেক্সট প্ৰশ্নটো হৈছে হুইচ সিটি ইজ কল্ড দা পিংক সিটি কোনখন চহৰক গোলাপী চহৰ বুলি কোৱা হয় শুদ্ধটো হৈছে অপচন সি জয়পুৰ জয়পুৰ চহৰখনক গোলাপী চহৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ সিটি ইজ কল্ড দা অক্সফৰ্ড অফ দা ইষ্ট কোনখন চহৰক অক্সফৰ্ড অফ দা ইষ্ট বুলি কোৱা হয় শুদ্ধটো হৈছে অপচন বি পুনে পুনে চহৰখনক অক্সফৰ্ড অফ দা ইষ্ট বুলি কোৱা হয় নেক্সট প্ৰশ্নটো লাগবহম কোৱেশ্চন নম্বৰ 25 হুইচ কান্ট্ৰি ইজ কল্ড দ্য ল্যান্ড অফ দা থান্ডাৰ ড্ৰেগন কোনখন দেশক ল্যান্ড অফ দা থান্ডাৰ ড্ৰেগন বুলি কোৱা হয় একেবাৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভুটান ভুটানক ল্যান্ড অফ দা থান্ডাৰ ড্ৰেগন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওঁ দা হেডকোৱাৰ্টাৰ অফ দা ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ইজ লোকেটেড আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন সি ইণ্ডিয়া ভাৰতৰ হাৰিয়ানাৰ গুৰুগ্ৰামত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্নটো চাওঁ হোৱাট ডাজ পাৰ্ট 4 অফ দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া টেল এবাউট ভাৰতৰ সংবিধানৰ ৪ৰ্থ খণ্ডত কিহৰ কথা উল্লেখ কৰা হৈছে কাৰেক্ট আনসাৰ হৈছে অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দা ষ্টেট পলিচি ভাৰতৰ সংবিধানৰ ৪ৰ্থ খণ্ডত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কথা উল্লেখ কৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 28 মোহিনীঅট্টম ইজ দ্য ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট মোহিনীঅট্টম কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য কাৰেক্ট আনসাৰ হৈছে অপচন এ কেৰালা মোহিনীঅট্টম হৈছে কেৰালা ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ কেৰালা কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ কি শুদ্ধটো হৈছে অপচন এ ওনাম কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ হৈছে ওনাম নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদটোৰ নাম কি শুদ্ধটো হৈছে অপচন বি সুপিৰিয়ৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে সুপিৰিয়ৰ হ্ৰদ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি কাৰেক্ট আনসাৰ হৈছে অপচন সি এঞ্জেল ভেনেজুৱেলাত অৱস্থিত এঞ্জেল জলপ্ৰপাতটোৱে হৈছে বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত নেক্সট প্ৰশ্নটো হৈছে হুইচ টু কাণ্ট্ৰিজ আৰ সেপাৰেটেড বাই দ্য পাল্ক ষ্ট্ৰীট কোন দুখন দেশক পাল্ক জলদ্বীপে পৃথক কৰে
কাৰেক্ট আনসাৰ ইজ অপশন সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা পাল্ক জলসন্ধিয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰে নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নোন এজ দ্য মানচেষ্টাৰ অফ দ্য ইষ্ট তলৰ কোনটোক পূবৰ মানচেষ্টাৰ বুলি জনা যায় কাৰেক্ট আনসাৰ ইজ অপশন সি ওসাকা ওসাকাক পূবৰ মানচেষ্টাৰ বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ কান্ট্ৰি ইজ দ্য গোবি ডেজাৰ্ট লোকেটেড গোবি মৰুভূমি কোনখন দেশত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপশন সি মংগোলিয়া মংগোলিয়া দেশত গোবি মৰুভূমি অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য হাইয়েষ্ট ইণ্ডিয়ান পিক ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপশন এ কাঞ্চনজংঘা ভাৰতৰ সৰ্বোচ্চ শৃংগটো হৈছে কাঞ্চনজংঘা নেক্সট প্ৰশ্নটো হৈছে হুইচ ৰেঞ্জ ইজ অলছো নোন এজ লোৱাৰ হিমালয়াছ কোনটো শিখৰক নিম্ন হিমালয় বুলিও কোৱা হয় কাৰেক্ট আনসাৰ ইজ অপশন সি পীৰ পাঞ্জল ৰেঞ্জ পীৰ পাঞ্জল ৰেঞ্জক নিম্ন হিমালয় বুলিও কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে পালঘাট পাছ কানেক্ট হুইচ টু অফ দ্য ফলোইং ষ্টেটছ পালঘাট পাছে তলৰ কোন দুখন ৰাজ্যক সংযোগ কৰে কাৰেক্ট আনসাৰ ইজ অপশন এ কেৰালা আৰু তামিলনাডু পালঘাট পাছে ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্য দুখনৰ সংযোগ কৰে নেক্সট প্ৰশ্নটো হৈছে ডাফলা এণ্ড সিংফো ট্ৰাইবছ আৰ ফাউণ্ড ইন হুইচ ষ্টেট ডাফলা আৰু সিংফো জনজাতি কোন ৰাজ্যত পোৱা যায় ইয়াৰ শুদ্ধটো হৈছে অপশন ডি অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশত ডাফলা আৰু সিংফো জনজাতি পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য উমিয়াম লেক লোকেটেড উমিয়াম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপশন সি মেঘালয় ভাৰতৰ মেঘালয় ৰাজ্যত উমিয়াম হ্ৰদ অৱস্থিত আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হুৱেৰ ইজ ৰাণী লক্ষ্মীবাই ডেম লোকেটেড ৰাণী লক্ষ্মীবাই বান্ধ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপশন এ বেটুৱা ৰিভাৰ বেটুৱা নদীৰ ওপৰত ৰাণী লক্ষ্মীবাই বান্ধ অৱস্থিত বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ